মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ ৮মান শ্ৰেণীৰ বিষয় বিজ্ঞান এই বিষয়ে আলোচনা কৰিম। দহ নম্বৰ অধ্যায় নহয়, আমি ৮ নম্বৰ অধ্যায় বিষয় কোষ, ইয়াৰ গঠন আৰু কাৰ্যৰ বিষয়ে আমি আজি জানিম। তোমালোকৰ কিতাপ আছে যদি ওলাই লোৱা। সেইটো কোষ গঠন আৰু কাৰ্য। চোৱা, কোষৰ বিষয়ে চোৱা। কোষৰ গঠন আৰু কাৰ্য কিতাপত পঢ়িলে পাবা। কোষৰ এটা উদাহৰণ দিছে কণী। যিকোনো চৰাই কণী এটা কোষ বুলি কৈছে। ঠিক আছে, ভালকৈ মন দি চাবা, তেতিয়া বুজিবলৈ সহজ হ'ব। যদিও অধ্যায়টো জটিল কিন্তু বৰ ভাল লগা। চোৱা, কণী এটা কোষ বুলি কৈছে ইয়াত। এতিয়া চোৱা, আমি যদি কোষ বুলি নাজানো, যদি আমি এইটো কণী বুলি ভাবোঁ, গতিকে এই কণীটোৰ পৰা আমাৰ কি উৎপন্ন হ'ব? এটা চৰাই বা হাঁহ এটা কুকুৰা এটা উৎপন্ন পোৱা যাব ইয়াৰ পৰা। এতিয়া চোৱা, এই কণীটোৰ ভিতৰত যে হাঁহ বা কুকুৰা এটা লুকাই আছে, কিন্তু এই কণীটো আছিল কি? জুলীয়া পদাৰ্থ। কণীটো আছিল জুলীয়া পদাৰ্থ, কিন্তু এই কি হৈ যাবগৈ এতিয়া? গোটা হৈ যাবগৈ। চোৱা, ইয়াৰ হাড়দি হ'ব, পাখি হ'ব, মাংস হ'ব। ক'ৰ পৰা হ'ব? কণীটোৰ পৰা হ'ব। কিন্তু এই কণী বুলি কোৱা নাই, ইয়াক কি বুলি কৈছে? এটা কোষৰ উদাহৰণ। এটা কোষৰ উদাহৰণ এটা কণী। আৰু আমি ৭মান শ্ৰেণীত পাই আহিছিলোঁ উদ্ভিদৰ বিষয়ে। এইটো উদ্ভিদৰ প্ৰজনন অংগ। এপাহ ফুলক উদ্ভিদৰ প্ৰজনন অংগ বুলি কোৱা হয়। তেতিয়া এই যে উদ্ভিদজোপাৰ ইয়াত প্ৰজনন অংগ কি কি আছে? এইটো আছে এইটো গৰ্ভমুণ্ড বা গৰ্ভাশয়, এইটো ষ্টিষ্টৱক, এইটো পুংকেশৰ, এইটো ষ্টিকেশৰ, এইটো গৰ্ভদণ্ড, এইটো পুংদণ্ড, এইটো গৰ্ভাশয়। তেতিয়াহ'লে এই ফুলপাহ হৈছে ইয়াৰ প্ৰজনন অংগ। আমি এইটো ৭ম শ্ৰেণীত শিকি আহিছোঁ। আৰু এতিয়া তোমালোকে ইয়াৰ লেচনৰ পিছৰ লেচনটোত পাবা প্ৰাণীৰ প্ৰজনন। আমি এইটো ক্লাছ 7ত পাইছিলোঁ উদ্ভিদৰ প্ৰজনন। আমি তাৰপিছত পাম এতিয়া পানীৰ প্ৰজনন। এই পানীৰ প্ৰজনন বিষয়ে জানিব হ'লে এই কোষৰ বিষয়ে জানিব লাগিব। আৰু এই কোষৰ বিষয়ে চোৱা, আমাৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ভগৱানে অৰ্জুনক কৈছে, গুৰুৱে শিষ্যক কৈছে, মনন দিয়া, শিষ্যক কৈছে, আৰু শিক্ষকে ছাত্ৰক কৈছে। ধৰা, মই তোমালোকক কৈছোঁ কি বিষয়ে ভগৱান কৈছে অৰ্জুনক? যে অৰ্জুন, তুমি যদি এই বিষয়ে যদি জানা, তেতিয়াহ'লে তোমাৰ আৰু একো জানিবলৈ বা তোমাৰ যোনটো দুখ, এই দুখটো তোমাৰ নাথাকে। দুখটো অৰ্জুনৰ কি আছিলে? কোনোবা মানুহ মৃত্যু হয় আৰু কোনোবা জন্ম হয়। চাবা, এইটো জন্ম আৰু এইটো মৃত্যু কাৰ হয়? কণীটোৰ পৰা যিটো হাঁহ হ'ল বা কুকুৰা পালোঁ বা যিটো চৰাই পালোঁ, এই চৰাইটো আদি অৱস্থাত কি আছিলে? এই চৰাইটো আদি অৱস্থাত এটা কোষ আছিলে। এটা কোষ আছিলে, সাধাৰণ অলপ পানী আছিলে। আমি ডিম খাইছোঁ, ডিমটো যেতিয়া থাকে তাৰ কিমান মৰম নালাগে, কিন্তু যেতিয়া ই পোৱালি হৈ যায় তাৰ প্ৰতি অলপ মৰমটো বাঢ়ি যায়। গতিকে মানুহ এটা কিহেৰে সৃষ্টি হ'ব? তেতিয়াহ'লে ক'ব পাৰিম মানুহ এটা সৃষ্টি হৈছে কোষৰ দ্বাৰা। এতিয়া কোষৰ দ্বাৰা আমি যে মানুহ হৈছোঁ, আমি কোষৰ পৰাই হৈছোঁ। এতিয়া চাবা, আমি যেতিয়া মাৰ গৰ্ভত আছিলোঁ, মাৰ গৰ্ভত আমি কি ৰূপত আছিলোঁ? আমি এই কোষৰ ৰূপত আছিলোঁ, কণীৰ ৰূপত। কণীটো নকয়, আমাকতো তেতিয়া যোজন কোষ বুলি ক'ব। এইটো যোজন কোষ, বা ধৰা এটা যোজন কোষ। এই যোজন কোষ হ'লে আমি গৰ্ভধাৰণ কৰিলোঁ, আমি গৰ্ভত স্থিতি ল'লোঁ, এটা কেঁচুৱা হিচাপে নহয়, এটা পদাৰ্থ হিচাপে। তাৰপিছতহে আমি মানুহ হ'ম। সেই বিষয়ে চোৱা, এতিয়া ইমান ইম্পৰ্টেণ্ট লেচনটো, যে কোষ বুলি ক'লে আমি এতিয়া বুজিবলৈ সহজ ভাষাত, যে আমি যিটো পদাৰ্থৰ দ্বাৰা জন্ম হৈছোঁ, সেই পদাৰ্থৰ আন এটা নাম কোষ। ক্লাছ 7ত আমি পাই আহিছোঁ। এতিয়া চাবা, কোষৰ গঠন ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে ই বহি আছিল, আৰু তাৰ কৰ্ক হৈছে কি? আগত বটলৰ এনেকৈ হাফৰবিলাক গছৰ বাকলিত আছিল,
এনেকৈ হাঁফৰটো গছৰ বাকলিত। এই ৰবাৰ্ট হুকে গছৰ বাকলিটোতে নিজে আৱিষ্কাৰ কৰা অনুবীক্ষণ যন্ত্ৰত যেতিয়া সি চাইছিল তেতিয়া সি কিছুমান এনেকৈ মৌচাকৰ দৰে কিছুমান ঘৰ দেখা পাইছিল। আৰু ৰবাৰ্ট হুকে এই ঘৰবিলাকৰ নাম কি দিছিল? কুক দিছিল। এইখিনিতেও একদম আদি অৱস্থাত ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কি কৰিছিল? কুক নামটো আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ মৰি থাকিল। তেওঁ মৰা পুনৰ 150 বছৰ পিছত 1617-18 মানে ধৰা 150 বছৰ পিছত উন্নতমানৰ অনুবীক্ষণ যন্ত্ৰ যেতিয়া আৱিষ্কাৰ হ'ল, তেতিয়া উন্নতমানৰ অনুবীক্ষণ যন্ত্ৰত যেতিয়া লক্ষ্য কৰিছিল, তেতিয়া কি লক্ষ্য কৰিছিল? তেতিয়া কি লক্ষ্য কৰিছিল? পিঁয়াজৰ বাকলি। এচকল পিঁয়াজৰ ওপৰৰ বাকলিটো উঠাই তেতিয়া অনুবীক্ষণ যন্ত্ৰত যেতিয়া চাইছিল, তেতিয়া কিছুমান ইটাৰে সজা এনেকৈ ঘৰ দেখা পাইছিল। দেখিছানে? এটা ইটাৰ লগত এটা ইটা লগ খাই আছে, এনেকৈ ইটাৰ লগত এটা ইটা লগ খাই এইটো তেনেকৈ কিছুমান ঘৰ দেখা পাইছিল। আৰু ইয়াত এটা এনেকুৱা কুক কেন্দ্ৰৰ দৰে এটা ঘূৰণীয়া বস্তু এটা দেখা পালে। তেতিয়া ইয়াৰ নাম কি দিছিলে? তেতিয়া ইয়াৰ নাম দিছিলে কুক। কুকবিলাক ইটাৰে গঠন হোৱা এটা ৱালৰ দৰে। এতিয়া এই কুকবিলাক চোৱা, কুকবিলাক যিমান বাঢ়ি যাব ইয়াৰ আকাৰো বাঢ়ি যাব। আৰু এইটো পিঁয়াজৰ বাকলিত লক্ষ্য কৰি এটা দেখা পাইছিল যে এনেকৈ গঠন, সুনিৰ্দিষ্ট গঠন, ধুনীয়া গঠন সিহঁতৰ, এটাৰ লগত এটা একদম পূৰা হেৰি নহয়, তেনেকৈ ধুনীয়া গঠন সিহঁতৰ। আৰু এইবিলাক এটা এটা এনেকৈ ফুট দেখা গৈছিল। তেতিয়া এইজন বৈজ্ঞানিকে তেতিয়া নাম দিলে যে ইয়াৰ নাম দিলে কুক কেন্দ্ৰ, ইয়াৰ নাম দিলে কুশাবৰণ, আৰু ইয়াত কিছুমান জুলীয়া পদাৰ্থ আছিল, সেইবিলাকক নাম দিলে চাইটোপ্লাজম। চোৱা এতিয়া যেতিয়া তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিল, কিছুমান এনেও জীৱ দেখা পাইছিল। সেইবিলাক জীৱ হৈছে মাত্ৰ এটা কোষেৰে গঠিত। এনেকৈ এটা কোষেৰে গঠিত। ইয়াতো সকলো বস্তুৱে আছে। যিবিলাক বহুকোষী জীৱ তাহাঁতৰো যিবিলাক পদাৰ্থ থাকে, এককোষী জীৱৰো সেইখিনি একেই পদাৰ্থ থাকে। কিন্তু এককোষী জীৱবিলাক হৈছে ক্ষুদ্ৰ, যিবিলাক খালী চকুৰে দেখা নাযায়, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব পাৰি। যিটো আমি দ্বিতীয় অধ্যায়ত পাই আহিছিলোঁ অনুজীৱ বুলিলে কি বুজা। এতিয়া সেইখিনি আছে ক্ষুদ্ৰ অনুজীৱ, যোনটো এইটোৰ নাম হৈছিল এমিবা। এইটো দিছে তোমালোকত আছে প্ৰশ্ন এটা ধুনীয়া। আৰু 7তো পাইছা। এমিবা হৈছে এটা এককোষী জীৱ। এমিবা হৈছে এককোষী জীৱ, একদম ক্ষুদ্ৰ। ইয়াক খালী চকুৰে দেখা নাযায়, অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইয়াক দেখা পোৱা যায়। ইয়াৰ আকৃতি এইটো চোৱা, এনেকুৱা ধৰণৰ। যদি কেৰি বেগত পানী ভৰাই লৈ পিনে এনেকৈ যদি এৰি দিওঁ, সেই যিটো আকৃতি ল'ব সেইটো হৈছে এমিবাৰ আকৃতি। ইয়াৰ আকাৰটো নিৰ্দিষ্ট নহয়, অনিৰ্দিষ্ট আকৃতি। আৰু ইয়াৰ মুখ, হাত, ভৰি একো নাই। যেতিয়া ইয়াৰ খাদ্যবস্তু ইয়াত আহে, তেতিয়া এইখিনি দ হৈ যায়, ঋক্তিকাৰ সৃষ্টি হয়। আৰু তাৰপিছত এই খাদ্যটো গ্ৰহণ কৰাৰ পিছত অৱশিষ্টখিনি তাৰ পিছফালে ওলাই যায়, যেনি তেনি ওলাই যায়, যেনি তেনি আহাৰ গ্ৰহণ কৰিব পাৰে। এইটো হৈছে এটা এমিবাহৰ এককোষী জীৱৰ উদাহৰণ। মনত ৰাখিব, এককোষী জীৱৰ উদাহৰণ হৈছে এমিবা। ইয়াৰ আকৃতি অনিয়মীয়া, ইয়াৰ আকৃতি ফিক্স আকৃতি নহয়। আৰু ইয়াত কোনো অংগ পতংগ, হাত ভৰি মুখ নাই, কিন্তু কুটপটৰ সহায়ত ই লৰচৰ কৰিব পাৰে। আগফালে যাব হ'লে এনেকৈ অংগ এটা বাঢ়ি যায়, তেতিয়া তাৰ নাম কুটপট বুলি কোৱা হয়। এতিয়া চোৱা, যিবিলাক জীৱৰ এটাতকৈ অধিক কোষ থাকে, তেনে জীৱবিলাকক কি বুলি কোৱা হয়? বহুকোষী। যিবিলাক কোষৰ এটাতকৈ বেছি কোষ থাকে তাক বহুকোষী জীৱ বুলি কোৱা হয়। আৰু এককোষী হৈছে এমিবা আৰু পেৰামেচিয়াম। তোমালোকৰ দুটা নাম দিছে, এইটো বহুকোষী জীৱ। বহুকোষী জীৱ হৈছে যিমান উন্নতমানৰ প্ৰাণী বা উদ্ভিদ। আমি গৰু ছাগলী যিবিলাক আমি উন্নত বা বেছি ডাঙৰ দেখোঁ, সেইবিলাক হৈছে বহুকোষী। যিবিলাক ক্ষুদ্ৰ, চকুৰে মনিব নোৱাৰে, সেইবিলাক হৈছে এককোষী। এককোষী আৰু বহুকোষী জীৱৰ বিষয়ে আমি জানিলোঁ। যিবিলাক
জীৱৰ এটা কোষেৰে গঠিত তাক এককোষী জীৱ বোলে, আৰু যিবিলাক কোষ এটাতকৈ অধিক কোষেৰে গঠিত তাক বহুকোষী জীৱ বোলে। এককোষী জীৱৰ আকাৰ আকৃতি অনিয়মীয়, আৰু উদাহৰণ হৈছে এমিবা আৰু পেৰামেচিয়াম। আৰু চোৱা, এটা ৱাল যেতিয়া গঠন হ'ল তাৰ মৌলিক এককটো হৈছে এটা ইটা। এটা ডাঙৰ যদি পৰ্বত হয়, যদি এই পৰ্বতটোক কৈছে এই পৰ্বতটোৰ এককটো কি হ'ব, এই পৰ্বতটো যিমান ডাঙৰ হৈছে ইয়াৰ এককটো কি হ'ব, এটা ধূলিকণা। এটা ধূলিকণা, এটা ধূলিকণা লগ হৈ ইমান ডাঙৰ পৰ্বত হৈছে। গতিকে সমুদ্ৰখনৰ একক কি হ'ব, সমুদ্ৰখনৰ একক হ'ব বৰষুণৰ টোপাল বা এটোপাল পানী। এটোপাল পানী হৈ উদ্যোগ হৈ এটা বিশাল সমুদ্ৰ হৈছে। তেনেকুৱাই এটা কোষ হৈ এটা বৃহৎ মানুহ, নিগনি, হাতী সকলো আকাৰ আকৃতি ধাৰণ কৰিছে। যিটো হাতী আৰু নিগনিৰ কোষৰ গঠনটো একেই হ'ব পাৰে, কিন্তু সংখ্যা বেলেগ। নিগনিৰ কোষৰ সংখ্যা কম হ'ব, হাতীৰ কোষৰ সংখ্যা বেছি হ'ব। সেইকাৰণে হাতীৰ আকাৰটো ডাঙৰ, নিগনিৰ আকাৰটো সৰু। আৰু চোৱা, কোষৰ আকৃতি কিছুমান কোষ আছে। আমাৰ ইয়াত তিনিটা কোষৰ কথাই দিছে। এটা আছে শ্বেতৰক্তকণিকা, এই গোল হোৱাইট ব্লাড চেল, ক্লাছ 7 পঢ়ি আহিছে। ইয়াৰ আকৃতিটো গোল, ইয়াত কোষকেন্দ্ৰ থাকে, আৰু ই এটা এককোষী কিন্তু স্বতন্ত্ৰ নহয়। আৰু এটা থাকে আমাৰ মাংসপেশী মহুৰা আকৃতি। ছোৱালী এনেকৈ মহুৰা আকৃতি, তোমালোকে মহুৰা চিনি পাইছে। আৰু এইটো এটা কোষকেন্দ্ৰ, এইটো আমাৰ পেশী কোষ, এনেকৈ জেগাত থাকে। এইবিলাক হৈছে পেশী কোষ। এই পেশী কোষটোৰ নাম হৈছে ই দীঘলীয়া। আমাৰ তিনিটা কোষ পালোঁ, শ্বেতৰক্তকণিকা, ইয়াৰ নাম হৈছে মাকু। এই মাকু কোষটো কি বুলি ক'বা, পেশী কোষ। এইটো মনত ৰাখিব লাগিব, 2-3বাৰ পঢ়িলে মনত থাকিব। এইটো পেশী কোষ, মাকু আকৃতি। আৰু এটা আছে স্নায়ু কোষ। স্নায়ু কোষটো পৰীক্ষাত আঁকিবলৈ আহে। স্নায়ু কোষটো মই আঁকি দেখাইছোঁ, মনত ৰাখিব। তোমাক সুধিব শ্বেতৰক্তকণিকা কোষটো কেনেকুৱা, ঘূৰণীয়া। পেশী কোষ কেনেকুৱা, পেশী কোষ হৈছে মাকু আকৃতিত, ডুমুৰ জোঙা, আৰু ডুমুৰটো জোঙা আৰু মাজত কোষকেন্দ্ৰটো থাকে। এইটো হৈছে পেশী কোষ। এতিয়া আহিব স্নায়ু কোষ। চোৱা, স্নায়ু কোষ তোমাক দিব আঁকিবলৈ। স্নায়ু কোষটো আঁকিবলৈ তুমি এনেকৈ আঁকিবা, ঘূৰণীয়াকৈ গোল এটা বৃত্ত আঁকি ল'লা, তাৰপিছত ধৰা এইভাগে দি দিলা। এইভাগে দিয়াৰ পিছত এই বাউণ্ডেৰীটো মোহাৰি দিয়া। মনত ৰাখিবা, এইটো পৰীক্ষাত আঁকিব দিয়ে, সেইকাৰণে দেখাইছোঁ। স্নায়ু কোষ বৰ দৰকাৰী বস্তু। এতিয়া চোৱা, এই স্নায়ু কোষটো এনেকৈ যাবগৈ, আৰু ইয়াত কিছুমান এনেকৈ ডেনড্ৰাইট এনেকৈ সৃষ্টি হ'ব। এইবিলাকো এনেকৈ বাঢ়ি যাব, এনেকৈ বাঢ়ি গৈ ইয়াত কিছুমান এইবিলাক ডেনড্ৰাইট বুলি কয়, ডেনড্ৰাইট। এইটো এনেকৈ তোমালোকে স্নায়ু কোষটো ইমানে এনেকৈ আছে। আৰু এইটো তোমালোকে আঁকিলে ধুনীয়া হ'ব। মই এনেই আৰু এইটো ইয়াত থাকিব এটা নিউক্লিয়াছ। নিউক্লিয়াছ মানে কোষকেন্দ্ৰ। চাই লোৱা, এইটো হৈছে স্নায়ু কোষৰ গঠন। স্নায়ু কোষৰ গঠন বৰ ধুনীয়া হোৱা নাই, কিন্তু আঁকিব পাৰিবা এনেকৈ। এইটো হৈছে স্নায়ু কোষ। স্নায়ু কোষবিলাক হৈছে শাখাযুক্ত, আৰু ই কি কৰে, এই শৰীৰৰ কি হয়, বাৰ্তা প্ৰেৰণ কৰি বিভিন্ন ঠাইত সংযোগ ৰক্ষা কৰাত সহায় কৰে। স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। ধৰা আমাক কোনো মহে কামুৰিলে বা ক'ৰবাত দুখ পালোঁ, এই খবৰটো আমাক কোনে দিব, স্নায়ু কোষে দিব। স্নায়ু কোষটো আকৌ ধুনীয়া নহ'ল, চাই লোৱা, আকৌ দেখাই দিছোঁ মই।
এনে সহজ দুবাৰ আঁকিলে আঁকিব পাৰিবা এইটো এটা নিউক্লিয়াছ লিখি দিবা বা কুক এইটো নিউক্লিয়াছ বা কুক কেন্দ্ৰ আৰু এইবিলাক ডেনড্ৰাইট হ'ল এটা নিউক্লিয়াছ এইটো হৈছে স্নায়ুকোষৰ কাম কি তোমাক দিব স্নায়ুকোষৰ স্নায়ুকোষ চিত্ৰ আকাৰ ইয়াৰ কাম কি স্নায়ুকোষৰ কাম হ'ল শৰীৰৰ বিভিন্ন অংশৰ বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে এইটো হৈছে স্নায়ুকোষ গতিকে আমি তিনিটা কোষ পালোঁ তিনিটা কোষ কি পালোঁ এটা হৈছে শ্বেত ৰক্তকণিকা সি ঘূৰণীয়া আৰু এটা পালোঁ পেশী কোষ ই মাকু আকৃতি আৰু ৩ নম্বৰটো পালোঁ পেশী কোষটো কি পালোঁ পেশী কোষ হৈছে মাকু আকৃতি আৰু এটা পালোঁ স্নায়ুকোষবিলাক শাখাযুক্ত দীঘলীয়া আৰু ই শৰীৰৰ বাৰ্তা সংগ্ৰহ কৰি বিভিন্ন অংশলৈ পঠিয়াই আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে এয়া হৈছে আমাৰ এতিয়া চোৱা কোষৰ আকাৰ যে ক'লোৱে কিছুমান কোষ খুব ক্ষুদ্ৰ আকৃতি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় আৰু কিছুমান কোষ আছে ডাঙৰ যেটো আমি খালি চকুৰে দেখা পোৱা যায় খালি চকুৰে দেখা পোৱা ডাঙৰ কোষবিধৰ নাম হৈছে উৎচৰায়ৰ কণী ইয়াত দিয়া আছে আটাইতকৈ ডাঙৰ কোষটোৰ নাম হৈছে উৎচৰায়ৰ কণী উৎচৰায়ৰ কণীটো হৈছে এটা আমি দেখা ডাঙৰ কোষ এতিয়া চোৱা উৎচৰায়ৰ কণীটো কোষ বুলিবলৈ কি আছে এইটো এটা কুহুম এই কুহুমটোক কি বুলি কৈছে কোষ কেন্দ্ৰ এই কোষটোৰ কুহুমটোক কি বুলি কোৱা হ'ব কোষ কেন্দ্ৰ মনত ৰাখিবা কোষ কেন্দ্ৰ বৃত্তৰ মূল অংশত যোনটো থাকে তাক কেন্দ্ৰ বুলি কোৱা হয় এইটো হৈছে কুহুম বা কোষ কেন্দ্ৰ আৰু এই যে কোষ কেন্দ্ৰটোক এটা আৱৰণে আগুৰি ৰাখিছে ইয়াক কোষাবৰণ বুলি কোৱা হয় কি বুলি কোৱা হয় কোষাবৰণ এতিয়া চোৱা এইটো কোষ কেন্দ্ৰ এইটো কোষাবৰণ এতিয়া এই কণীটোৰ ইয়াত কিছুমান বগা জুলীয়া পদাৰ্থ দেখিবলৈ পোৱা যায় দেখিছাই তোমালোকে যোনটো বইল কৰিলে সিজালে এইটো কি হয় পানী গৰম পানীটো গোট মাৰি যায় আৰু বগা আকৃতি ধাৰণ কৰে তেতিয়াহ'লে ইয়াৰ নাম হৈছে সাইটোপ্লাজম প্লাজম এইটো কি হয় সাইটোপ্লাজম বা সাইটোপ্লাজম বা কি বুলি কোৱা হয় ইয়াক কোষ পৰক সাইটোপ্লাজম বা কোষ পৰক দুটাৰ নামে মনত ৰাখিব লাগিব কোষ পৰক মানুহ গৰু ছাগলী চবৰে এই একেটাই উদ্ভিদৰো এইটো আছে এই কোষৰ গঠনত এইকেইটা আছে কি আছে এটা কোষ পালোঁ কোষ কেন্দ্ৰ তাৰপিছত কোষ কেন্দ্ৰটোক এটা আৱৰি ৰখা এটা আৱৰণ আছে ইয়াক কি হয় কোষাবৰণ আৰু কোষাবৰণত আৰু ইয়াৰ মাজত এই কোষ আৱৰণৰ মাজত যিবিলাক জুলীয়া পদাৰ্থ দেখিবলৈ পোৱা যায় তাক কি বুলি কোৱা হয় সাইটোপ্লাজম বা কোষ পৰক আৰু এই কোষ পৰকক এখন আৱৰণে আৱৰি আছে যে বাউণ্ডেৰী যোনটো দেখিছোঁ আমি সীমাৰ এইটো বাউণ্ডেৰী ইয়াক কি বুলি কোৱা হয় ইয়াক কোষাবৰণ বুলি কোৱা হয় ইয়াক কোষাবৰণ কিতাপত আছে মই থুলমূলকৈ তোমালোকক কৈ দিলোঁ ঘৰত কৰিলে বুজি পাবা এতিয়া চোৱা এটা ডিমৰ মাজত কুহুমটোক কোষ কেন্দ্ৰ বুলি কোৱা হয় বা কোষ পৰক বুলি কোৱা হয় কুহুমটোক এখন আৱৰণে আৱৰি ৰাখিছে ইয়াক কোষাবৰণ বুলি কোৱা হয় কোষ কেন্দ্ৰ আৱৰণৰ বাহিৰত যিটো জুলীয়া পদাৰ্থ আৰু এইটো কোষাবৰণৰ ভিতৰত যিকেইটা জুলীয়া পদাৰ্থ ইয়াক কোষ পৰক আৰু সাইটোপ্লাজম বুলি কোৱা হয় এতিয়া চোৱা সাইটোপ্লাজম যিটো জুলীয়া পদাৰ্থ সাইটোপ্লাজমৰ তাত কেইটামান উপাদান থাকে সাইটোপ্লাজম বা কোষ পৰকত বা সাইটোপ্লাজম এইটো যোনটো ডিমৰ জুলীয়া পদাৰ্থ তাত তিনিটা পদাৰ্থ থাকে সেই তিনিটা পদাৰ্থৰ নাম হৈছে এটা হৈছে গলদী বডি আৰু
মাইকন্ডিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয় মাইট্ৰকন্ড্ৰিয়া মাইট্ৰকন্ড্ৰিয়া হৈছে এইটো ক্লাছ 9ত আছে বেছিকৈ ভালকৈ জানিব গলদীবডি মাইকন্ড্ৰিয়া আৰু ৰাইবজম ৰাইবজম এই তিনিটা কোষাংগ ইয়াক উপাদান বা কোষাংগ বুলি কোৱা হয় এইবিলাক কোষাংগ বা উপাদান ক'ত পোৱা যায় কোষ পৰশত পোৱা যায় কোষ পৰশত কিছুমান উপাদান বা কোষাংগ পোৱা যায় আৰু সেইবিলাক হৈছে গলদীবডি মাইকন্ড্ৰিয়া আৰু ৰাইবজম এইখিনি তোমাৰ মুখস্থ কৰিব লাগিব মুখস্থ কি 2-3 বাৰ পঢ়িলে মনত থাকি যাব আৰু এইখিনি কোষ পৰশত তাৰমানে কোষ পৰশ মানে ডিমৰ বিজলুৱা যিখিনি অংশ সেই অংশত থাকে গলদীবডি মাইকন্ড্ৰিয়া ৰাইবজম মাইকন্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা যায় ক্লাছ 9ত পাবা আৰু গলদীবডিৰ কাম কি সেইটো 9ত পাবা ৰাইবজমৰ কাম কি সেইটো ক্লাছ 9ত পাবা মাত্ৰ ক্লাছ 8ত এইখিনিয়ে দিয়া আছে আৰু ইয়াক কোষ পৰশ বুলি কোৱা হয় বা সাইটোপ্লাজম বুলি কোৱা হয় তাৰপিছত থাকিলে কোষ কেন্দ্ৰ কোষ কেন্দ্ৰ মই ক'লোৱেই কোষ কেন্দ্ৰ হৈছে কোষটোৰ এইটো কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰত এটা নিৰ্দিষ্ট আৰু এটা হেৰি থাকে অতি কোষ কেন্দ্ৰ এইটো কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰত এটা অতি কোষ কেন্দ্ৰ থাকে ইয়াত কিছুমান ক্ৰমজম থাকে এনেকৈ কিছুমান পকোৱা সূতাৰ দৰে দেখা যায় এইবিলাকৰ নাম ক্ৰমজম মনত ৰাখিবা কোষ কেন্দ্ৰত অতি কোষ কেন্দ্ৰ থাকে এইটো কোষ কেন্দ্ৰ যোনটো আমি কুহুম ডিমৰ কুহুমটো আছিলে তাৰ ভিতৰতে কোষ কেন্দ্ৰ এইটো অতি কোষ কেন্দ্ৰ বুলি কোৱা হয় আৰু অতি কোষ কেন্দ্ৰত কিছুমান সূতাৰ সদৃশ দেখিবলৈ পোৱা যায় এই সূতাবিলাকৰ নাম হৈছে ক্ৰমজম আৰু এইবিলাকে জিন কঢ়িয়ায় আৰু এই জিনবিলাক হৈছে বংশানুক্ৰমে চৰিত্ৰবিলাক বহন কৰি সন্তানলৈ বৈ আনে ধৰা মাক বাপেকৰ যদি মেকুৰী চকু হয় মুগা বৰণীয়া তেতিয়াহ'লে সন্তানটোৰ চকু মেকুৰী বৰণীয়া হ'ব পাৰে মাক বাপেকৰ যদি চুলি কেঁকুৰা হয় তেতিয়াহ'লে সন্তানৰো চুলি কেঁকুৰা হ'ব পাৰে বা তোমালোকেও কেতিয়াবা শুনিছা যে ল'ৰাটো মাকৰ দৰে হৈছে বাপেকৰ দৰে হৈছে সেইখিনি চৰিত্ৰ বহন কৰে কোনে জিনে বংশগতি চৰিত্ৰ এতিয়া চাবা তোমালোকে কেতিয়াবা শুনিবলৈও পাবা যে ল'ৰাটো মাকৰ দৰে হৈছে বাপেকৰ দৰে হৈছে হয় নহয় সেইটো পৰীক্ষা কৰিবলৈ এই জিনটোহে পৰীক্ষা কৰে তাতে জিনটোৰ পৰা গম পোৱা যায় এইটো কাৰ সন্তান এতিয়া চোৱা কোষ কেন্দ্ৰ নিউক্লিয়াছ তাৰপিছত আছে কিছুমান কোষ আছে এই কোষ কেন্দ্ৰৰ আৱৰণটো নাথাকে কোষাৱৰণ থাকে কিন্তু কোষ কেন্দ্ৰৰ আৱৰণটো নাথাকে যদি কোষ কেন্দ্ৰৰ আৱৰণখন নাথাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় সংকোষকেন্দ্ৰীয় কোষ বা প্ৰকেৰিঅটিছ মানে যিটো কোষৰ কোষা কেন্দ্ৰাৱৰণ নাথাকে তাক সংকোষকেন্দ্ৰীয় কোষ বা প্ৰকেৰিঅটিছ বুলি কোৱা হয় যেনে এমিবা আৰু ইউকেৰিঅটিছ মানে যিটো কোষৰ কোষ কেন্দ্ৰৰ আৱৰণ থাকে তাক ইউকেৰিঅটিছ বা প্ৰকোষকেন্দ্ৰীয় কোষ বোলে পাৰ্থক্য লিখিব দিব তোমাক ইমানেই এইটো লেচনত ইমানেই তাৰপিছত আহিলে তোমাৰ প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ পাৰ্থক্য চাই লোৱা প্ৰাণী কোষ আৰু উদ্ভিদ কোষ আমি যিমান দেৰি পঢ়িলোঁ এতিয়া প্ৰাণী কোষৰ বিষয়ে পঢ়িলোঁ প্ৰাণী কোষ মানে ধৰা ডিমটোৱে এইটো হৈছে প্ৰাণী কোষ এইটো কোষ পৰশ থাকিব কোষ কেন্দ্ৰ থাকিব কোষ কেন্দ্ৰাৱৰণ থাকিব আৰু এইটো কোষাৱৰণ থাকিব এইটো কোষ চাই লোৱা এইটো কোষাৱৰণ আৰু এইটো ধৰা উদ্ভিদ কোষ এইটো সৰবুজ বনাই লোৱা এইটো যদি সৰবুজ বনাই দিলা আৰু এইটো হৈছে এটা উদ্ভিদ কোষ যদি এইটো সৰবুজ হয় ইয়াত এই গঠনটো নাথাকে এইটোত মোহাৰি হৈ গ'ল এইটো যদি মোহাৰি দিয়া তেতিয়াহ'লে এইটো উদ্ভিদ কোষ হৈ গ'ল সৰবুজ বনাব লাগিব এনেকুৱা মানুহ যেনেকৈ শীত তাপৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰত
ঘৰৰ ভিতৰত সোমাই যাওঁ, গৰম পৰিছে, ৰ'দ পৰিছে, কিন্তু উদ্ভিদবিলাকে ক'তো যাব নোৱাৰে। সেইকাৰণে উদ্ভিদবিলাকৰ এইটো এটা কুকবেৰ থাকে, এইটো কুকবেৰ বুলি কোৱা হয়। তোমাক দিব উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য লিখা, তেতিয়াহ'লে উদ্ভিদ কোষৰ কুকবেৰ থাকে, প্ৰাণী কোষৰ কুকবেৰ নাথাকে। ইয়াৰো কোষাবৰণ আছে, ইয়াৰো কোষাবৰণ আছে। এইটো কোষাবৰণ, ইয়াৰো কোষাবৰণ আছে, ইয়াৰো কোষাবৰণ আছে। ইয়াতো চাইটোপ্লাজম আছে, এইবিলাকতো চাইটোপ্লাজম আছে। ইয়াৰো কোষ কেন্দ্ৰ আছে, ইয়াৰো কোষ কেন্দ্ৰ আছে। কিন্তু পাৰ্থক্য কি? ইয়াত কুকবেৰ আছে, ইয়াৰ কুকবেৰ নাই। আৰু ইয়াৰ চাইটোপ্লাজমবিলাক, ইয়াত ৰসধানীটো ডাঙৰ, ইয়াত এনেকৈ ৰসধানীটো এনেকৈ ডাঙৰ থাকে। আৰু প্ৰাণী কোষৰ ৰসধানীবিলাক সৰু, কেইবাটাও ৰসধানী থাকে। আৰু উদ্ভিদ কোষত প্লাষ্টিক থাকে। প্লাষ্টিক মানে ক্ল'ৰ'ফিল, এইটো আমি আগতে পাই আহিছোঁ। প্লাষ্টিক, এইটো প্লাষ্টিক। উদ্ভিদ কোষত প্লাষ্টিক থাকে, প্ৰাণী কোষত প্লাষ্টিক নাথাকে। এতিয়া উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য ইমানেই। এইটো এনেকৈ দি দিব, এইটো ক্ৰমজম। বাকীখিনিতো দেখাই দিলোঁ। এইটো কোষ পৰক, এইটো চাইটোপ্লাজম, এইবিলাক লিখিব লাগিব। ইয়াত চাইটোপ্লাজম, ইয়াত মাইকন্ড্ৰিয়া, ইয়াত গোলজি বডি, মাইকন্ড্ৰিয়া, ৰাইবজম, ইয়াতহে থাকে এইবিলাকত। এইটো ক্লাছ 8ত দিব, ইয়াত কিতাপত দেখাই দিছে, বেছিকৈ দেখুওৱা নাই, এইবিলাক নাম দিয়া নাই। এইখিনি যে কোষ পৰক, এই কোষ পৰকতে 3টা উপাদান থাকে, গোলজি বডি, মাইকন্ড্ৰিয়া আৰু ৰাইবজম। আৰু ইয়াত চোৱা পাৰ্থক্যবিলাক দি দিছে, লিখি দিলেই হ'ল। কোষাবৰণ দুয়োটাতে আছে। কুকবেৰ উদ্ভিদ কোষত আছে, কিন্তু প্ৰাণী কোষত নাই। আৰু কোষ কেন্দ্ৰ ইয়াতো আছে, ইয়াতো আছে একেই। আৰু চাইটোপ্লাজম ইয়াতো আছে, ইয়াতো আছে। গতিকে প্লাষ্টিক, উদ্ভিদ কোষত প্লাষ্টিক আছে, প্ৰাণী কোষত প্লাষ্টিক নাই। 3টা লিখিব লাগিব। আৰু ইয়াৰ ৰসধানী, উদ্ভিদ কোষৰ ৰসধানীটো ডাঙৰ, এইটো উদ্ভিদ কোষৰ ৰসধানীটো ডাঙৰ, আৰু প্ৰাণী কোষৰ ৰসধানীটো সৰু। উদ্ভিদ কোষটো মই দেখা দিছোঁ কিতাপত, অলপ টানকৈ আছে। উদ্ভিদ কোষটো ধৰ এইটো উদ্ভিদ কোষ আঁকিলা, আৰু প্ৰথমত সৰবুজ আঁকি দিলা, দেখালোঁ যেনেকৈ তেনেকৈ আঁকিলা। লেচনটোত ইমানেই হ'ব। এতিয়া চব পটককৈ প্ৰশ্নখিনি চাই দিওঁ। তলত উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। এককোষী জীৱৰ দেহত এটা কোষ থাকে। সত্য, আগতে ক'লোঁ এককোষী জীৱৰ দেহত এটা কোষে থাকে। পেশী কোষবোৰ শাখাযুক্ত। অসত্য, পেশী কোষবোৰ দীঘলীয়া মাকু আকৃতি। শাখাযুক্তটো হৈছে স্নায়ু কোষ। এটা জীৱৰ মৌলিক জীৱিত গোট একক হ'ল অংগ, এইটো অশুদ্ধ। এটা জীৱৰ মৌলিক জীৱিত গোটৰ অংশ হ'ল কোষ। এমিবাৰ আকৃতি অনিয়মীয়া, সত্য, এমিবাৰ আকৃতি অনিয়মীয়া। তাৰপিছত স্নায়ু কোষৰ চিত্ৰ আঁকা, আৰু স্নায়ু কোষৰ কাম কি মই দেখাই দিছিলোঁ। স্নায়ু কোষৰ চিত্ৰ আঁকিব দিছিলে, এনেকৈ ঘূৰণীয়াকৈ আঁকি ল'বা, তাৰপিছত এনেকৈ ভাগ কৰি ল'বা, তাৰপিছত আঁকিলে ধুনীয়াকৈ হৈ যাব। স্নায়ু কোষৰ, আৰু ইয়াৰ কাম হৈছে ই বাৰ্তা সংগ্ৰহ কৰি শৰীৰৰ বিভিন্ন অংশলৈ পঠায়, আৰু ই নিয়ন্ত্ৰণ কৰে। তলত দিয়া বিষয়সমূহৰ চমুটিকা লিখা। কোষ পৰক বা চাইটোপ্লাজম, কোষ কেন্দ্ৰাৱৰণ আৰু কোষাবৰণৰ মাজত যি বিজলীয় পদাৰ্থখিনি পোৱা যায় বা দেখা যায়, তাকে কোষ পৰক বুলি কোৱা হয়। আৰু কোষ পৰকত বিভিন্ন উপাদান বা কোষাংগবোৰ থাকে, সেইবোৰ হ'ল মাইকন্ড্ৰিয়া, গোলজি বডি আৰু ৰাইবজম। কোষ কেন্দ্ৰ লিখিবা, এইটো কোষৰ যোনটো কোষ কেন্দ্ৰাৱৰণৰ ভিতৰত কোষ কেন্দ্ৰ পোৱা যায়, ইয়াত অতি কোষ কেন্দ্ৰ পোৱা যায়। ইয়াত ক্ৰমজম থাকে, আৰু ক্ৰমজমবিলাকে জিন কঢ়িয়ায়, যিবিলাকে বংশগতি বা বংশানুক্ৰমে মাক বাপেকৰ পৰা চৰিত্ৰবিলাক সন্তান সন্ততিলৈ স্থানান্তৰিত বা বহন কৰি নিয়ে। কোষাবৰণ, কোষ কেন্দ্ৰ ইমানেই ক'লে হ'ব। কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে? কোষৰ কোনটো অংশত কোষাংগবোৰ ক'লোৱে। কোষাংগবোৰ হৈছে আমাৰ গোলজি বডি, মাইকন্ড্ৰিয়া। তেতিয়া এইবিলাক ক'ত থাকে? কোষ পৰকত থাকে। কোষ পৰক বা চাইটোপ্লাজমত কোষাংগবোৰ পোৱা যায়। প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ ছবি আঁকা। ইহঁতৰ মাজত 3টা পাৰ্থক্য লিখা। প্ৰাণী কোষ, উদ্ভিদ কোষৰ ছবিটো আঁকিবা, 3টা পাৰ্থক্য লিখিবা। উদ্ভিদ কোষৰ প্লাষ্টিক আছে, প্ৰাণী কোষত প্লাষ্টিক নাই। উদ্ভিদ কোষৰ ৰসধানীটো ডাঙৰ, প্ৰাণী কোষৰ ৰসধানীটো সৰু, আৰু 2-3টা বেছিকৈ থাকে, এটাতকৈ অধিক থাকে। আৰু উদ্ভিদ কোষৰ কি থাকে? কুকবেৰ থাকে। প্ৰাণী কোষত কুকবেৰ নাথাকে। আৰু ইউকেৰিটিছ আৰু প্ৰকাৰিটিছৰ মাজত পাৰ্থক্য লিখা কৰি দিলোঁ। ইহঁতে এটা এমিবা, যিটোৰ
কোষ কেন্দ্ৰ আৱৰণ থাকে আৰু ইয়াৰ কোষ কেন্দ্ৰ আৱৰণ নাথাকে। কোষৰ কোনটো অংশত ক্ৰমজম পোৱা যায় সিহঁতৰ কামবোৰ উল্লেখ কৰা। কোষৰ কোনবোৰ অংশত কোষৰ অতি কোষ কেন্দ্ৰত ক্ৰমজম পোৱা যায় আৰু ইয়াৰ কাম হৈছে পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশগতিৰ চৰিত্ৰবিলাক বহন কৰে। কোষ জীৱৰ মৌলিক গঠন একক গঠনগত গোট ব্যাখ্যা কৰা। এইটো পিছত দেখাই দিম। কিয় হৰিতকণা মাত্ৰ উদ্ভিদ কোষতে পোৱা যায়? যিহেতু হৰিতকণা উদ্ভিদ কোষত পোৱা যায়, উদ্ভিদবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় আৰু সেইকাৰণে তাহাঁতৰ গাত কি থাকে? হৰিতকণা থাকে। ইমানেই। তাৰপিছত চোৱা, ইয়াত দিছে কোষ কেন্দ্ৰত থকা পকোৱা সূতাভিত্তিক গঠনৰ উপাদান ক্ৰমজম। পাতৰ কোষত কোষ পৰশত আৰু ৰঙীন পদাৰ্থ ক্লৰফিল। এবিধ এককোষী জীৱ এমিবা। কোষ পৰশত থকা খালী ঠাই বিশিষ্ট গঠন ৰসধানী। জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি কলা। কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য চাইটোপ্লাজম বা কোষ পৰশ। কোষ আৱিষ্কাৰকাৰী বৈজ্ঞানিকগৰাকীৰ নাম হৈছে কি? ৰবাৰ্ট হুক। আজিলৈ ইমানেই।